আজিৰ এই পৰিস্থিতিটো বৰ শোকাবহ। মোৰ দুখ লাগিছে। আমি গাঁৱৰ সাধাৰণ মানুহ, গাঁৱত যেতিয়া মানুহৰ মৃত্যু হয়, শোকাবহ এই মৃত্যুক লৈ গাঁৱৰ মানুহে বা পৰিয়ালবৰ্গই যি সমবেদনা আমি জ্ঞাপন কৰিব লগা হয়, তাতোকৈ আমাৰ মহা সমস্যা হৈছে মানুহজন মৃত্যুৰ পিছত যে আমি শ্মশানত থ'ব লাগিব, আমাৰ সেই এটা মানে ৰাস্তা নাই। আজি দুখৰ বিষয়, পৰিতাপৰ বিষয়ে এই মহাপবিত্ৰ টুনিয়াই নদীৰ বুকুত আজি এই কলৰ ভূৰ সাজি আমি যে সেই মানুহজনক থ'ব লগা হৈছে, এটা আমাৰ বৰ পৰিতাপৰ বিষয়। সেইকাৰণে মানুহে মানুহৰ বাবে হিত চিন্তা কৰি মাননীয় প্ৰশাসন বিষয়া তথা আমাৰ সাংসদ মহোদয়ক মানুহৰ হিত চিন্তা কৰি মানুহে মানুহৰ বাবে সৎ চিন্তা ভাৱনা কৰি অলপ মানে আমি চালি জাৰি চাব কৈছোঁ আৰু খুব ততাতৈয়াকৈ খুব ক্ষিপ্ৰতাৰে কামখিনি কৰিবলৈ আমি ইয়াৰে বিনম্ৰ আহ্বান জনাইছোঁ। ইয়াৰ পূৰ্বে আপোনালোকে জিলা প্ৰশাসনক যোগাযোগ কৰিছিল, কিন্তু ধৰ কোনো মানে হেৰি কৰা নাছিল, সঁহাৰি পোৱা নাছিলোঁ। বহুতে গৈছে। কোনখন জিলাৰ অন্তৰ্গত কোনখিনি ঠাই? বঙাইগাঁও জিলাৰ অন্তৰ্গত দক্ষিণ বৈতামাৰী এটা অঞ্চলৰ তালগুৰি গাঁও।